মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা ভনীসকল, যি নাৰীয়ে পবিত্ৰ জুমাৰ দিন সৰু সৰু তিনিটা আমল কৰিব, সেই নাৰীৰ কপাল খুলি যাব, সেই নাৰীৰ ভাগ্য পৰিৱৰ্তন হৈ যাব। সেই নাৰীয়ে যি দোৱা কৰিলেও আল্লাহ ৰব্বুল আলামিনৰ দৰবাৰত সেয়া কবুল হ'ব। মাত্ৰ সৰু সৰু তিনিটা আমল। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া এই সৰু সৰু তিনিটা আমল যদি আপুনি শুক্ৰবাৰ দিনাখন কৰে, দিন কিংবা তো ৰাতি, এই তিনিটা আমল কৰি আপুনি যি দোৱা কৰিলেও আল্লাহ ৰব্বুল আলামিনে আপোনাৰ দোৱা কবুল কৰিব। আপুনি অভাৱ অনাটনত আছে, দৰিদ্ৰতাৰ জীৱন অতিবাহিত কৰি আছে, আপুনি সৰু সৰু এই তিনিটা আমল কৰক আৰু আল্লাহৰ ওচৰত দোৱা কৰক। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব। আপোনাৰ অভাৱ অনাটন দূৰ হৈ যাব। আপোনাৰ আৰু টকা পইচাৰ অভাৱ নাথাকে। আপোনাৰ সংসাৰত যদি অশান্তি হৈ আছে, গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি মিল মহাব্বত নাই, ল'ৰা ছোৱালীও কথা নুশুনে, আপুনি এই আমল কৰক। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ কসম কৰি কৈছে, যিজনে এই আমল কৰি আল্লাহৰ ওচৰত দোৱা কৰিব, তেওঁ যি দোৱা কৰিলেও আল্লাহ ৰব্বুল আলামিনে সেয়া কবুল কৰিব। যি বিচাৰিলেও আল্লাহ তাআলাই দান কৰিব। যি গুনাহ কৰিছে, যিমানেই গুনাহ কৰিছে, এই আমল কৰি আল্লাহৰ ওচৰত যদি দোৱা কৰে, আল্লাহ ৰব্বুল আলামিনে সকলো গুনাহ মাফ কৰি শিশুৰ দৰে নিষ্পাপ কৰি দিব, সকলো গুনাহৰ পৰা পবিত্ৰ কৰি দিব। সুবহানাল্লাহি বিহামদিহি। কিমানেই সৌভাগ্যৱান আমাৰ সেইসকল মা ভনী, আমাৰ দিনদাৰ মা ভনীসকল, যিসকলে এই আমল কৰিব, শুক্ৰবাৰ দিনাখন এই আমল কৰিব, আৰু কিবা আমলৰ কথা যেতিয়া শুনে সেই আমলৰ প্ৰতি ইচ্ছা জাগে, সেই আমল কৰিব বিচাৰে। কিমানে দুৰ্ভগীয়া সেইসকল দিনী ভাই বন্ধু আৰু মা ভনীসকল, যিসকলে নেকি আমলৰ পৰিৱৰ্তে সেই সময়খিনি শ্বৰ্ট ভিডিঅ' চাই, নাচ গান চাই কটাই দিয়ে। তোৰ ওচৰত সময় থকাৰ পিছতো দিনৰ কামত দিনী কোনো আমল নকৰে, নেক আমল নকৰে, আৰু অযথা সময় নষ্ট কৰে। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা ভনীসকল, পবিত্ৰ শুক্ৰবাৰ দিনাখন আপুনি এই সৰু সৰু তিনিটা আমল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া তিনিটা আমল আপুনি কৰক। আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান হৈ যাব। সকলো গুনাহ আল্লাহ ৰব্বুল আলামিনে মাফ কৰি আপোনাক নিষ্পাপ কৰি দিব। আপুনি পবিত্ৰ হৈ যাব। যি দোৱা কৰিলেও কবুল হ'ব, আপুনি মকবুলিয়াত হাসিল কৰিব ইনশাআল্লাহ তাআলা। কিয়নো শুক্ৰবাৰ দিন, পবিত্ৰ জুমাৰ দিন, এটি কবুলিয়াত দিন হয়। জুমাৰ দিন 24 ঘণ্টাৰ ভিতৰত এটা গোপন সময় আছে, যিটো সময়ত আমি যি দোৱা কৰিলেও আল্লাহ ৰব্বুল আলামিনে সেয়া কবুল কৰে। কিন্তু সেই সময়টো কোনখিনি সময় কোনেও গম নাপায়। সেইকাৰণে শুক্ৰবাৰ দিনাখন বেছি বেছি নেক আমল কৰিব পাৰিলে আল্লাহ ৰব্বুল আলামিনৰ দৰবাৰত কবুলিয়াতৰ বেছি আশা আছে, বেছি চান্স আছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, বছৰত যিদৰে ঈদুল ফিতৰ আৰু ঈদুল আজহা হয়, ঠিক তেনেদৰে সপ্তাহৰ ভিতৰত শুক্ৰবাৰ ঈদৰ দিন হয়। সুবহানাল্লাহ। ঈদৰ দিন যি বান্দাই নেক আমল বেছি বেছি কৰিব, সেইজন বান্দাই মকবুলিয়াত হাসিল কৰিব। আপুনি শুক্ৰবাৰ দিনাখন, এই পবিত্ৰ জুমাৰ দিনাখন, পুৰুষসকলেতো শুক্ৰবাৰ দিনাখন মছজিদত যাব, জুমা পঢ়িব। আপুনি মহিলা হৈ ঘৰত বহি আপুনি এই সৰু সৰু তিনিটা আমল কৰক। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব। যিসকলে ইনকাম কৰি আছে, তেওঁলোকৰ ইনকামত বৰকত হ'ব। আপুনি চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে, মনৰ আশা পূৰণ হোৱা নাই, আপুনি এই আমল কৰক। আল্লাহ ৰব্বুল আলামিনে মনৰ আশা পূৰণ কৰি দিব। আপুনি যি বিচাৰে এই আমল কৰি আল্লাহ ৰব্বুল আলামিনে সেয়া কবুল কৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় বন্ধুসকল, আপুনি শুক্ৰবাৰ দিনাখন যিকোনো সময় আপুনি এটা সময় বাছি ল'ব। অৱশ্য মকৰুহ সময় বাদ দি, নামাজ কিছুমান সময়ত মকৰুহ হয়, যেনে সূৰ্য উদয় হোৱাৰ সময়ত, সূৰ্য ডুবাৰ সময়ত, আৰু সূৰ্য যেতিয়া মূৰৰ ওপৰত থাকে, এই তিনিটা সময়। ইয়াৰ লগে লগে ফজৰৰ ফৰজ নামাজৰ পৰা বেলি উদয় হোৱাৰ সময়লৈকে, আৰু আসৰৰ পৰা মাগৰিবলৈকে, আসৰৰ ফৰজ নামাজৰ পিছৰ পৰা মাগৰিবলৈকে, এইখিনি সময়ত নফল নামাজ পঢ়া মকৰুহ হয়। কোনো ধৰণৰ নফল নামাজ এইখিনি সময়ত পঢ়া নহয়।
এই আমলৰ ভিতৰত 2 ৰাকাত নামাজো আছে মই সিৰিয়াল ভাবে কেনেকৈ আমলখিনি কৰিব লাগিব মই আপোনাক বুজাই দিম আপুনি সেইমতে আমল কৰিব ইনশাআল্লাহ আপুনি এই আমলৰ যোগেদি আল্লাহৰ ওচৰত আপুনি যি মদত বিচাৰে যি দোয়া কৰে আল্লাহ ৰাব্বুল আলামিনে কবুল কৰিব এই মুজাৰৰব আমল হয় আমাৰ আউলিয়া সকলে এইবোৰ আমল কৰিছিল আমাৰ আকাবিৰ সকলে এইবোৰ আমল কৰিছিল আজিও বহুত মুমিন মুছলমান সকলে বহুত মা ভনী সকলে এইবোৰ আমল কৰি আছে তেওঁলোকে ফল পাইছে আপুনি এই আমল কৰক আল্লাহৰ জাতৰ ওপৰত ভৰসা কৰি আল্লাহ ৰাব্বুল আলামিনে আপোনাক দান কৰিব আপোনাৰ মনৰ আশাবোৰ আল্লাহ ৰাব্বুল আলামিনে পূৰণ কৰি দিব ইনশাআল্লাহ তাআলা অৱশ্য আপুনি যেতিয়া আমলখিনি কৰিব আমলখিনি কৰাৰ পূৰ্বে আপুনি ধুনীয়াকৈ ওযু কৰি ল'ব ওযু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু কলিমা শাহাদাত আকাশৰ পিনে চাই আপুনি পঢ়ি ল'ব পঢ়াৰ পিছত পবিত্ৰ এটি ঠাইত ঘৰৰ কোনো এক জাগাত ভালকৈ মুছল্লা পাৰি ল'ব জায়নামাজ পাৰি ল'ব জায়নামাজ পাৰি লৈ যদি আমলখিনি কৰাৰ পূৰ্বে যদি আপুনি পাৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়ি ল'ব কিয়নো তাহিয়াতুল উজু কৰাৰ পিছত যি 2 ৰাকাত নামাজ পঢ়া হয় এই নামাজ এনেকুৱা ফজিলতপূৰ্ণ নামাজ হয় যে এই নামাজৰ জৰিয়তে আপোনাৰ গোটেই জীৱনৰ যিমান সগীৰা গুনাহ আছিল সকলো গুনাহ মাফ হৈ যায় সুবহানাল্লাহ বিহামদিহি আপুনি প্ৰতিদিনে বা প্ৰতি ওয়াক্তই এই নামাজ পাৰিলে পঢ়িব লাগে যদি নোৱাৰে কমসে কম শুক্ৰবাৰে তাহিয়াতুল উজু কৰাৰ পিছত 2 ৰাকাত নামাজ আপুনি পঢ়ি ল'ব ইয়াৰ পিছত আপোনাৰ আমল আৰম্ভ হ'ব আপুনি সৰ্বপ্ৰথম 2 ৰাকাত সলাতুত তওবাহ নামাজ পঢ়িব লাগিব প্ৰথমতে ওযু কৰিলে তাৰ পিছত যদি আপুনি পাৰে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়ি ল'ব ইয়াৰ পিছত প্ৰথম আমলটো হৈছে 2 ৰাকাত সলাতুত তওবাহ 2 ৰাকাত নামাজ আপুনি পঢ়িব নিজৰ ভাষাত আপুনি নিয়ত কৰি লওক মই আল্লাহৰ ৰাস্তাত 2 ৰাকাত তওবাৰ নামাজ পঢ়ি আছো নামাজৰ গোটেই ডিটেইলছ মই কৈ নাথাকো নামাজ কেনেকৈ পঢ়িব লাগে বা নামাজৰ দোৱাসমূহ এনেকুৱাকৈ মই ভিডিও এই চেনেলত আপলোড কৰিছো সেইবিলাক চাই ল'ব নামাজৰ আৰম্ভণিৰ পৰা শেষলৈকে কোন ঠাইত কি দোৱা আৰু তাসবিহ পঢ়িব লাগে এই হিচাপত মই ধুনীয়াকৈ বয়ান এই চেনেলত আপলোড কৰিছো সেইখিনিও চাই ল'ব যদি আপুনি নামাজৰ নিয়মখিনি যদি নাজানে তেতিয়াহ'লে সেই ভিডিও চাই আপুনি নামাজ সহি আৰু শুদ্ধ কৰি ল'ব আপুনি 2 ৰাকাত সলাতুত তওবাৰ নামাজ পঢ়িলে তওবাৰ 2 ৰাকাত নামাজ পঢ়াৰ পিছত আপুনি 100 বাৰ এটা দুৰুদ শৰীফ পঢ়িব লাগিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একেবাৰে শৰ্ট দুৰুদ শৰীফ 100 বাৰ যদি আপুনি পাৰে নামাজৰ যেটো দুৰুদ শৰীফ পঢ়া হয় اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد আপনার একেবারে আসানি কারণ আপনি দিনত কিংবা তো রাতি যিকোনো সময়ত মকরুর সময় বাদ দি যদি আপনি আমলখিনি কৰি আছে 2 রাকাত সলাতুত তওবা আদায় কৰাৰ পিছত যিকোনো দুৰুদ শৰীফ আপোনাক ওপেন কৈ দিলো যিকোনো দুৰুদ শৰীফ আপুনি যেটো পাৰে 100 বাৰ দুৰুদ শৰীফ পঢ়িব 100 বাৰ দুৰুদ শৰীফ পঢ়ি সেই ঠাইত বহি থাকি আপুনি 10 বাৰ এই ইসমে আজমৰ দোয়া পঢ়িব লাগিব রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কসম কৰি কৈছে যিজনে এই ইসমে আজমৰ দোয়া পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰিব তেও যি বিচাৰিব আল্লাহ দান কৰিব সুবহানাল্লাহ তেও যি দোয়া কৰিব আল্লাহ কবুল কৰিব আপুনি নিশ্চয় এই ইসমে আজমটো জানাৰ চাহত কৰিছে বা আপুনি জানিব বিচাৰিছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় জামিউত তিরমিজিৰ ৰিৱায়াত হয় ইমাম আলবানীও হাদিস সহিহ বুলি কৈছে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দোয়া কৰি থাকোতে সাহাবা সকলে শুনিছিল রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাস ভাবে আল্লাহৰ পৰা এই দোয়া কৰি আছিল আপুনি স্ক্ৰিনত চাই লওক মই আপোনাক দোয়া ধুনিয়াকৈ অসমীয়া উচ্চাৰণৰ সৈতে মই দি দিছো আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা
আল আহাদুস সামাদুল্লাযী লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। মই এটা এটা শব্দ কৈ দিছো। আল্লাহুম্মা ইন্নী আসআলুকা বিআন্নী আশহাদু আন্নাকা আনতাল্লাহু লা ইলাহা ইল্লা আনতা আনতাল্লাহু লা ইলাহা ইল্লা আনতা আল আহাদুস সামাদুল্লাযী লাম ইয়ালিদ ওয়া লাম ইউলাদ ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ। এই ইসমে আজমৰ দোয়া আপুনি 10 বাৰ পঢ়িব। ওযু কৰাৰ পিছত 2 ৰাকাত তাহিয়াতুল উজুৰ নামাজ যদি পঢ়িব পাৰিলে তেতিয়াহ'লে পঢ়িব, নপঢ়িলেও কথা নাই, যদি পঢ়ে বহুত সওয়াব আছে। ইয়াৰ পিছত প্ৰথম আমলটো হৈছে 2 ৰাকাত সালাতুত তওবাৰ নামাজ পঢ়িব, তাৰ পিছত 100 বাৰ দুৰুদ শৰীফ পঢ়িব, যিকোনো দুৰুদ শৰীফ। ইয়াৰ পিছত এই ইসমে আজমৰ দোয়া আপুনি 10 বাৰ পঢ়িব। 10 বাৰ পঢ়ি আল্লাহৰ ওচৰত হাত তুলি দোয়া কৰিব। আপোনাৰ প্ৰথমতে নিজৰ গুনাহবোৰ আল্লাহৰ ওচৰত ব্যক্ত কৰিব। মই অমুক অমুক গুনাহ কৰিছো, ইয়া আল্লাহ তুমি মোৰ গুনাহবোৰ মাফ কৰি দিয়া। ফৰ এক্সাম্পল, আপুনি যদি দুনিয়াত কোনো ৰজাৰ দৰবাৰত যায় কিবা বিচাৰে, ডাইৰেক্ট যদি যায় মোৰ অমুক বস্তুটো লাগে বুলি কয়, আপোনাক দিয়াৰ চান্সেছ বহুত কম থাকিব। আপুনি প্ৰথমতে যাই তেওঁৰ প্ৰশংসা কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ দুৰ্বলতা তেওঁৰ আগত পেশ কৰিব লাগিব। তাৰ পিছত তেওঁৰ পৰা আপুনি কিবা বিচাৰিলে তেতিয়া তেওঁ দিব। গতিকে আল্লাহৰ ওচৰত যেতিয়া আপুনি দোয়া কৰিব, প্ৰথমতে আল্লাহৰ হামদ সানা বয়ান কৰিব, আল্লাহৰ প্ৰশংসা কৰি ল'ব। তাৰ পিছত নিজৰ দুৰ্বলতা, নিজে কি কি গুনাহ কৰিছো, মই পাপিষ্ট হয় বুলি আল্লাহৰ ওচৰত স্বীকাৰ কৰিব। তাৰ পিছত আল্লাহৰ পৰা আপুনি বিচাৰিব, ইয়া আল্লাহ মোৰ অমুক অমুক বস্তুটো লাগে, ইয়া আল্লাহ মোৰ এয়া সপোন হয়, তুমি মোক দান কৰা। আল্লাহৰ পৰা বিচাৰিব, আল্লাহ ৰব্বুল আলামিনে নিশ্চয় নিশ্চয় আপোনাৰ দোয়া কবুল কৰিব। এই সৰু সৰু 3টা আমল আপুনি পবিত্ৰ জুমাৰ দিন কিংবা তো ৰাতি আপুনি যেতিয়া সময় পায় আপুনি এই আমলটি কৰক। আল্লাহ ৰব্বুল আলামিনে নিশ্চয় নিশ্চয় আপোনাক ইয়াৰ ফল দিব, দুনিয়া ও আখিৰাতত আপোনাক কামিয়াবি দান কৰিব। আল্লাহ ৰব্বুল আলামিনে আমাৰ সকলো মুমিন মুছলমানক, বিশেষকৈ আমাৰ মা ভনীসকলক এই আমলৰ দ্বাৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।